Hi, myself Jinarul. You are watching PCB. আমি ইয়াত হেডিং দিছো একক কোষৰ প্ৰকাৰ টাইপস অফ ইউনিটস। তো একক কোষৰ বিষয়ে আমি আগতে পঢ়িছো যে ক্ৰিষ্টেল লেটিছত থকা আটাইতকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাকক আমি কি কওঁ একক কোষ বুলি কওঁ। আৰু একক কোষ আমি এনেকুৱা ধৰি লৈছো যে এইটো এটা কি আমাৰ একক কোষ। এটা আমাৰ কি এটা একক কোষ। এই একক কোষৰ আমি কি প্ৰকাৰ পঢ়িম। একক কোষ সাধাৰণতে আমাৰ কি হয় দুই প্ৰকাৰ। কি প্ৰকাৰৰ দুই প্ৰকাৰৰ প্ৰধানত একক কোষ দুই প্ৰকাৰৰ। এতিয়া কি হয় প্ৰথমটোক আমি কি কওঁ সৰল একক কোষ, যাক আমি কি কওঁ প্ৰিমিটিভ ইউনিট সেল, আমি ইয়াক কি ক'ব পাৰি সিম্পল ইউনিট সেল বুলিও ক'ব পাৰি। এতিয়া সৰল একক কোষ মানে সাপোজ এইটো আমাৰ এটা কি আছে একক কোষ আছে। এইটো একক কোষ আছে। এই একক কোষৰ কি আছে আমাৰ এইবিলাক যে আছে এইবিলাকক আমি কি কওঁ চুক বুলি কওঁ। চুক বা ইংলিছত আমি কি কওঁ কৰ্নাৰ বুলি কওঁ। তাৰপিছত এইবিলাক চাইডবিলাক আছে এইবিলাকক আমি কি কওঁ পৃষ্ঠ। এইবিলাক আমি কি কওঁ পৃষ্ঠ। তো আমাৰ কি হয় এইটো যদি আমাৰ একক কোষ হয় এইবিলাক কি হয় আমাৰ এটা এটা কি চুক বা কৰ্নাৰ। আৰু এইবিলাক যে আছে বাহিৰ এইটো যিটো দেখা পাই আছো ওপৰতো এই সাইডৰটো এইটো তলৰটো পিছফালৰটো এইবিলাক কি আমাৰ এটা এটা কি পৃষ্ঠ। তো একক কোষত কৰ্নাৰ কেইটা থাকে 8টা কৰ্নাৰ থাকে মানে চুক, আৰু পৃষ্ঠ কেইটা থাকে আমাৰ 6টা। তো 6টা পৃষ্ঠ থাকে আৰু 8টা কি থাকে কৰ্নাৰ থাকে। এতিয়া আমাৰ দিছো কি আমি সৰল একক কোষ। এইখিনি যদি আমাৰ বুজা গৈছে আমাৰ ক্লিয়াৰ সুবিধা হ'ব বুজাত যে সৰল একক কোষ মানে এই একক কোষৰ যদি প্ৰতিটো চুকত বা প্ৰতিটো কৰ্নাৰ বুলি আমি ক'ব পাৰি যে প্ৰতিটো কৰ্নাৰত যদি এটা এটাকৈ পৰমাণু থাকে তেতিয়া তাক আমি কম সৰল একক কোষ বুলি কম। এইটো হ'ল আমাৰ কি এক নম্বৰ, যেহেতু আমি কৈছিলো দুই প্ৰকাৰৰ। দুই নম্বৰটো কি হয় দুই নম্বৰটো আমি কি কওঁ কেন্দ্ৰীয় বা কেন্দ্ৰিক বুলি ক'ব পাৰি। কেন্দ্ৰীয় একক কোষ, ইয়াক আমি কি কওঁ চেণ্টাৰ্ড ইউনিট সেল। চেণ্টাৰ্ড ইউনিট সেল। এতিয়া চেণ্টাৰ্ড ইউনিট সেল যিটো একক কোষ আছে সৰল একক কোষ, এই একক কোষত কৰ্নাৰৰ পৰমাণু থকাৰ উপৰিও যদি এই একক কোষৰ যিকোনো স্থানত যদি আৰু পৰমাণু থাকে তেতিয়া তাক আমি কি কওঁ কেন্দ্ৰীয় একক কোষ বুলি কওঁ। ই আকৌ তিনি প্ৰকাৰৰ। কেন্দ্ৰীয় একক কোষ আকৌ তিনি প্ৰকাৰৰ। প্ৰথমটো কি হয় আমাৰ দেহকেন্দ্ৰিক একক কোষ। কি কম ইয়াক দেহকেন্দ্ৰিক একক কোষ। তো ইয়াত কি হয় চব যেহেতু আমাৰ কি হয় একক কোষ এইটো আছে একক কোষ। তো আমি কৈছো কি যে কেন্দ্ৰিক বিলাক কি হয় আমাৰ একক কোষ বিলাক কি হয় যে প্ৰতিটো পৰমাণু থকাৰ উপৰিও আৰু যিকোনো স্থানত থাকিব পাৰে। তো প্ৰতিটো কৰ্ণাৰতো থাকিবই, যিকোনো একক নহওক কিয় প্ৰতিটো যুগত বা কৰ্ণাৰত এটা এটাকৈ পৰমাণু ফাৰ্ষ্টত থাকিব। থাকাৰ উপৰি যেহেতু কেন্দ্ৰীয় কৈছো যে প্ৰতিটো কৰ্ণাৰত থাকাৰ উপৰি আৰু যিকোনো স্থানত থাকিব পাৰে। তো প্ৰতিটো কৰ্ণাৰত থাকাৰ উপৰি এই এককটোৰ যিটো মিড পইণ্ট আছে মিডিলত কেন্দ্ৰত যিটো বাহিৰৰ পৰা আমি দেখিব নোৱাৰি তাত যদি এটা পৰমাণু থাকে তেতিয়া তাক আমি কি কম দেহকেন্দ্ৰিক একক কোষ বুলি কম। সাপোজ এইটো পৰমাণু এটা আমাৰ একক কোষ আছে। প্ৰতিটো কৰ্ণাৰত 8টা কৰ্ণাৰত 8টা থাকিব, থাকাৰ উপৰি ইয়াৰ মিডিলত যেটা আমি বাহিৰৰ পৰা দেখা নাপাওঁ ইয়াত যদি এটা পৰমাণু থাকে তেতিয়া তাক আমি কি কম দেহকেন্দ্ৰিক একক কোষ বুলি কম। নেক্সট বি নম্বৰ পৃষ্ঠকেন্দ্ৰিক একক কোষ। পৃষ্ঠকেন্দ্রিক একক কোষ। তো ইয়াত কি হয় পৃষ্ঠকেন্দ্রিক একক কোষ কি হয় প্ৰতিটো কৰ্ণাৰত কি থাকিব আমাৰ এটা এটাকৈ থাকিব। এইটো আমাৰ একক কোষৰ প্ৰতিটো কৰ্ণাৰত কি থাকিব এটা এটা থাকিব। থাকাৰ উপৰিও
প্ৰতিটো পৃষ্ঠত মানে পৃষ্ঠ কেইটা আছে 6টা পৃষ্ঠ আছে প্ৰতিটো পৃষ্ঠতে আকৌ যদি এটা এটাকৈ পৰমাণু থাকে তেতিয়া তাক আমি কি কম পৃষ্ঠ কেন্দ্ৰিক কম সাপোজ ওপৰৰ পৃষ্ঠত এটা আছে তলৰ পৃষ্ঠত এইটোত এটা আগফালত এটা পিছফালত এটা মানে প্ৰতিটো কৰ্ণাৰ থাকাৰ উপৰিও 6টা পৃষ্ঠতে এটা এটাকৈ পৰমাণু থাকিব লাগিব প্ৰতিটো কৰ্ণাৰত থাকিব এই পৃষ্ঠত এটা থাকিব এই পৃষ্ঠত পিছফালৰ ইফালৰটো আৰু তলফালৰ পৃষ্ঠত যদি এটা এটাকৈ থাকে তেতিয়া তাক আমি কি কম পৃষ্ঠ কেন্দ্ৰিক একক কক বুলি কম নেক্সট আমাৰ সি ইয়াক আমি কি কম প্ৰান্ত কেন্দ্ৰিক একক কক তো ইয়াক কি হয় এইটো আমাৰ আমি একক কক ড্ৰ কৰিলো ড্ৰ কৰাৰ পিছত কি হয় আমাৰ প্ৰতিটো কৰ্ণাৰত এটা এটা পৰমাণু থাকিব থাকাৰ উপৰিও এবাৰ কি হ'ব আমাৰ আৰু দুটা পৰমাণু থাকিব কেনেকৈ থাকিব এটা যদি ওপৰৰ পৃষ্ঠত থাকে তাৰ বিপৰীত পৃষ্ঠত থাকিব মানে তলত থাকিব এটা যদি বাওঁফালে থাকে আৰু এটা কি থাকিব আমাৰ সোঁফালে থাকিব এটা সন্মুখত থাকিলে এটা কি পিছফালে থাকিব মানে প্ৰতিটো কৰ্ণাৰত এটা এটাকৈ পৰমাণু থকাৰ উপৰিও বিপৰীত পৃষ্ঠত এটা এটাকৈ পৰমাণু থাকিলে তাক আমি কি কওঁ প্ৰান্ত কেন্দ্ৰিক একক কক বুলি কওঁ সাপোজ প্ৰতিটো কৰ্ণাৰত আছে এবাৰ আৰু দুটা থাকিব ক'ত থাকিব যদি ওপৰৰ পৃষ্ঠত থাকে তেতিয়া ক'ত থাকিব তাৰ বিপৰীত পৃষ্ঠ তলত বা তাত যদি না থাকে ইফালে যদি থাকে তাৰ বিপৰীত পৃষ্ঠ ইফালে বা ইফালে যদি থাকে তাৰ বিপৰীত পৃষ্ঠ ইফালে থাকিব তেতিয়া তাক আমি কওঁ প্ৰান্ত কেন্দ্ৰিক একক কক বুলি কওঁ নেক্সট আমি হেডিং দি আছো ক্ৰিষ্টেল লেটিছৰ প্ৰকাৰ বা স্ফটিকৰ প্ৰকাৰ বুলি আমি ক'ব পাৰো ক্ৰিষ্টেল লেটিছ বা স্ফটিকৰ প্ৰকাৰ স্ফটিক মানে আমি কৰিছো বা ক্ৰিষ্টেল লেটিছ যেটো আমি কি কওঁ যে একক কক বিলাক লগ লাগি কি হয় আমাৰ ক্ৰিষ্টেল লেটিছ সৃষ্টি হয় বা স্ফটিক সৃষ্টি হয় এই স্ফটিক বা ক্ৰিষ্টেল লেটিছ বিলাক কেই প্ৰকাৰ হ'ব পাৰে এই ক্ৰিষ্টেল লেটিছ হ'ব পাৰে আমাৰ কি 7 প্ৰকাৰৰ 7 টাইপছৰ হয় তো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ এই টপিকটো ফৰ কম্পিটিটিভ এক্সাম লাইক মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং ইভেন কি আমাৰ বোৰ্ড এক্সামতো ইয়াৰ পৰা কোশ্চিন আহে তো গতিকে আমাৰ এইটো ইম্পৰ্টেন্ট হয় এতিয়া 7 প্ৰকাৰ কি কেনেকৈ আহে তো মই এটা ফৰ্মুলা সিস্টেম দি দিম এনেকৈ মনত ৰাখিলে আমাৰ ইজিলি মনত থাকিব তো আমাৰ কি হয় প্ৰথমে আমি লিখি আছো কি প্ৰকাৰ মানে 7টা প্ৰকাৰ আছে যে এইবিলাক প্ৰকাৰ ইয়াত দেখি আছো আমি কি অক্ষীয় দূৰত্ব অক্ষীয় কোণ আৰু এইফালে দিছো কি আমি একক কক এতিয়া চোৱা এইটো যদি আমাৰ একক কক হয় এইবিলাক কি এ বি সি এইবিলাক হয় আমাৰ অক্ষীয় দূৰত্ব আৰু এই কোণবিলাক আলফা বিটা গামা এই কোণবিলাক কি আছিল আমাৰ অক্ষীয় কোণ এতিয়া চোৱা যেহেতু আমাৰ কিছু স্ফটিক বা লেটিছ স্ফটিক বা ক্ৰিষ্টেল লেটিছ যদি হয় আমাৰ কি একক ককৰ দ্বাৰা সৃষ্টি হয় এতিয়া আমি কি প্ৰকাৰ এই প্ৰকাৰ আমি কৈছো 7 প্ৰকাৰৰ আছে তো প্ৰথমটো আমি কেনেকৈ লিখিম ফৰ্মুলাটো আমি কেনেকৈ লিখিম এনেকৈ মনত ৰাখিব সি টোৰ এইচ এম টি এনেকৈ ফৰ্মুলাটো মনত ৰাখিব সি টোৰ এইচ এম টি কিয় এনেকৈ লিখিলো আমাৰ আমি লিখিলে গম পাম গোটেইখিনি হলে আমাৰ গম পাম যে এনেকৈ লিখাৰ কাৰণটো কি কিউবিক সি ফৰ কি বুজায় আমাৰ কিউবিক লেটিছটোৰ নাম কি হ'ব কিউবিক যাক আমি এছামিছত কি কওঁ ঘনকীয় বুলি কওঁ বা ঘনক বুলি কওঁ কিউবিক ইয়াৰ অক্ষীয় দূৰত্ব কি আমাৰ a = b = c মানে তিনিটাই বাহু কি আমাৰ সেম কিন্তু ইয়াৰ কোণবিলাক কি হ'ব আলফা = বিটা = গামা = 90 ডিগ্ৰী প্ৰতিটো কোণৰ মান কিমান হ'ব আমাৰ 90 ডিগ্ৰী আৰু একক কক কেইটা থাকে ইয়াত তিনিটা একক কক থাকে সৰল একক কক দেহকেন্দ্ৰিক একক কক আৰু কি পৃষ্ঠকেন্দ্ৰিক একক কক থাকে নেক্সট টি ফৰ আমাৰ কি বুজায় টেট্ৰাগোনাল
টেট্রাগোনাল ইয়াত কি হ'ব আমাৰ a ইকুৱেল টু b এইবাৰ এটা কি দিম আমি নট ইকুৱেল টু c কিন্তু এংগেল বিলাক কি হ'ব আকৌ আমাৰ সেম আলফা ইকুৱেল টু বিটা ইকুৱেল টু গামা ইকুৱেল টু 90 আকৌ ইয়াত কেইটা একক থাকে আমাৰ দুটা থাকে কি কি থাকে হৰল আৰু দেহকেন্দ্ৰিক একক থাকে ও ফৰ কি বুঝায় আমাৰ অৰ্থৰম্বিক তো ইয়াত আমাৰ কি হ'ব তিনিটাই নট ইকুৱেল টু প্ৰথম তিনিটা কি আমাৰ ইকুৱেল তাৰপিছত এটা নট ইকুৱেল এবাৰ কি হ'ব আমাৰ দুটাই আমাৰ কি হ'ব নট ইকুৱেল তো সিস্টেমেটিক আহি আছে কিন্তু এংগেল তিনিটাৰ ক্ষেত্ৰত কি হ'ব আমাৰ সেম আলফা বিটা গামা ইকুৱেল টু 90 ডিগ্ৰী কিন্তু ইয়াত একক কেইটা থাকিব আমাৰ চাৰিটা হৰল একক দেহকেন্দ্ৰিক একক পৃষ্ঠকেন্দ্ৰিক একক আৰু এটা কি আছে প্ৰান্তকেন্দ্ৰিক একক মানে এই চাৰিটা এককৰ দ্বাৰা এই ক্ৰিষ্টেলটো সৃষ্টি হৈছে বা স্পিৰিটটো সৃষ্টি হৈছে আর ফল কি বুঝায় আমার রম্বোহেড্রেল এইবার এই তিনটা যে আমি লিখিছো a ইকুয়াল টু b ইকুয়াল টু c তারপর নট ইকুয়াল টু এটা নট ইকুয়াল টু তারপর দুইটা নট ইকুয়াল এবার সেম উপর উপর আকো রিপিট করি দাও কি হবে আমার a ইকুয়াল টু b ইকুয়াল টু c কিন্তু এটা আকো রিপিট না কি হবে a ইকুয়াল আলফা ইকুয়াল টু বিটা ইকুয়াল টু গামা কিন্তু এই তিনটা কি হবে নট ইকুয়াল টু 90 ডিগ্রি এই কেটার মান সেম আছে কিন্তু 90 ডিগ্রি নহয় কিন্তু ইয়াত একক কেটা থাকে এটা is ফর আমার কি বোঝায় হেক্সাগোনাল তো ইয়াত কি হবে তো আমি রিপিট করার কথা বলছি এটু হল এবার লিখি মানে কি a ইকুয়াল টু b ইকুয়াল টু c কিন্তু এটা কি হবে আমার নট ইকুয়াল টু রিপিট হয়েছে এটার পিছত এই তো ইয়াত কি হবে আমার আলফা বিটা ইকুয়াল টু 90 ডিগ্রি ঠিক আছে কিন্তু গামা ইকুয়াল টু কিমান হবে আমার 120 ডিগ্রি ইয়াত একক কেটা হবে আমার এটা এম ফর কি বুঝাইছে আমার মনোক্লিনিক তো রিপিট হবো এই দুটা বল এটা হইব আমার a নট ইকুয়াল টু b নট ইকুয়াল টু c কিন্তু অ্যাঙ্গেল বিলাক কি হবে বাৰু মানে আলফা এন্ড গামা ইকুয়াল টু হবো 90 ডিগ্রি বাট বিটা নট ইকুয়াল টু 90 ডিগ্রি ইয়াত একক কেটা হবো আমার দুটা টি ইয়াত আমি কল ট্রাইক্লিনিক চোৱা এই ৰিপিট কৰাৰ বিস্তাৰো নাই এতিয়া লাষ্টৰ লগত এই তিনটা আছে তিনটা ৰিপিট কৰিছো লাষ্টৰটো আমাৰ কি হ'ব লাষ্টৰটোৰ লগত সেম ৰাখিম কি হ'ব আমাৰ a ইকুৱেল টু নট ইকুৱেল টু b নট ইকুৱেল টু c তো ইয়াত কি হ'ব আমাৰ আলফা নট ইকুৱেল টু বিটা নট ইকুৱেল টু গামা নট ইকুৱেল টু 90 ডিগ্ৰী মানে কোনটোৰ লগত সমান নহয় ইভেন কি 90 ডিগ্ৰীও নহয় তো ইয়াত একক কেটা থাকে এটা তো এই কেটা হল আমাৰ কি হয় স্ফটিকৰ প্ৰকাৰ তো ইয়াৰ পৰা কোশ্চেন আহিব পাৰে সাপোজ এনেকৈ দিছে টেট্ৰাগোনাল স্ফটিকত অক্ষীয় দূৰত্ব কিমান হ'ব আৰু অক্ষীয় কোণ কিমান হ'ব বা ক'ব পাৰে আমাৰ কি ৰম্বোহেড্ৰলত কেইটা এককৰ দ্বাৰা সৃষ্টি হয় বা মনোক্লিনিক স্ফটিকটো কেইটা এককৰ দ্বাৰা সৃষ্টি হয় তো এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে আৰু চোৱা এই কেইটা একক ইয়াত কিমানটা আছে কাউন্ট কৰি চোৱা আমাৰ কি হ'ব 14 আছে 5 9 10 11 12 13 14 14টা কি আছে আমাৰ একক আছে এই 7 প্ৰকাৰৰ কি আমাৰ স্ফটিক আৰু 14 প্ৰকাৰৰ কি হয় একক এই 14 প্ৰকাৰৰ একক আমি কি কওঁ ব্ৰিভেজ লেটিস বুলি কোৱা হয় তো কোশ্চেন আহে বহুত কেইবাৰ দিছে যে ব্রিভেজ লেটিস বুলিলে কি বুঝায় 1 মাৰ্কৰ কোশ্চেন আহে তেতিয়া আমি কি লিখিম যে 7 প্ৰকাৰৰ লেটিছত থকা বা 7 প্ৰকাৰৰ স্ফটিকত থকা 14 প্ৰকাৰৰ এককক ব্রিভেজ লেটিস বুলি কোৱা হয় তো নেক্সট আমি পঢ়িম ঘনাকাৰ একক ঘনাকার একক কোক যার আমি কিউবিক ইউনিট সেল তো আমার ইম্পর্টেন্ট হয় এটো আমার ঘনাকার একক কোক মানে এতিয়া আমাৰ একক কোক বিলাকৰ আটাইতকৈ যেটো হৰলতম কোক আছে এই হৰলতম কোকটোকে আমি কি কওঁ ঘনাকাৰ একক কোক বুলি কওঁ তো এই কোকটোকে আমি কি কওঁ ঘনাকাৰ একক
মানে যিমান একক কোক আছে তাৰ ভিতৰত আটাইতকৈ যিটো সৰল কোক হয় আমাৰ এইটো, আৰু এই কোকটোৰ নাম কি হয় আমাৰ ঘনাকাৰ একক কোক। তো এই একক কোক আকৌ কেই প্ৰকাৰ আমাৰ তিনি প্ৰকাৰৰ। এই কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ। তো প্ৰথমটো কি হয় আমাৰ সরল ঘনাকার একক কোক। সরল ঘনাকার একক কোক, ইয়াক আমি কি কওঁ সিম্পল কিউবিক ইউনিট সেল, ইয়াক শর্টলি আমি কি কওঁ SCC। 2 নম্বৰ কি আমি দেহ কেন্দ্রিক ঘনাকার একক কোক, ইয়াক আমি কি কওঁ ইংলিছত বডি সেন্টার কিউবিক ইউনিট সেল, শর্টলি ইয়াক আমি কি কওঁ BCC। লাস্ট ওয়ান ইজ পৃষ্ঠকেন্দ্রিক ঘনাকার একক কোক, ইয়াক আমি ইংলিশত কি কওঁ ফেস সেন্টার কিউবিক ইউনিট সেল। তো শর্টলি ইয়াক আমি কি কওঁ FCC। এইকেইটা হল কি আমাৰ ঘনাকাৰ একক কোকৰ প্ৰকাৰ। এতিয়া এই ঘনাকাৰ একক কোকত কিমানটা পৰমাণু আছে যদি আমাক কয় সৰল ঘনাকাৰ একক কোকত কেইটা পৰমাণু আছে, কেন্দ্ৰীয় দেহকেন্দ্ৰিক ঘনাকাৰ একক কোকত কেইটা আছে, বা পৃষ্ঠকেন্দ্ৰিক ঘনাকাৰ একক কোকত কেইটা পৰমাণু আছে আমাক উলিয়াব দিব পাৰে। আৰু বহুত কেইবাৰ কোশ্চিন আহিছে যে ইয়াত কেইটা একক কোক আছে, এই পৰমাণু আছে, ইয়াত কেইটা পৰমাণু আছে, এইবিলাক আমাক উলিয়াব দিয়ে। তো এইবিলাক আমি উলিয়াম। তো নেক্সট আমি হেডিং দিম ঘনাকাৰ একক কোকত পৰমাণুৰ সংখ্যা গণনা এবং ঘনাকার একক কোকত। তো ইয়াৰ পৰা কোশ্চিন আহে আমাৰ ইম্পৰ্টেন্ট আছে ঘনাকার একক কোকত পৰমাণুৰ সংখ্যা গণনা। এটা সব প্রথম আমি 1 নম্বরটা উলিয়াম। 1 নম্বর ঠিক আছে আমার সরল ঘনাকার একক কোকৰ বাবে, সরল ঘনাকার একক কোকৰ বাবে, বা ইয়াক আমি কি কওঁ SCC। তো SCCৰ বাবে আমি কি পৰমাণু কেনেকৈ উলিয়াম। চোৱা এটা একক কোকত আমাৰ কেইটা কৰ্ণাৰ থাকে 4টা, সরি 8টা কৰ্ণাৰত কি থাকে আমাৰ এটা পৰমাণু থাকে। এতিয়া চোৱা এই একক কোক দিয়ে আকৌ কি আমাৰ ক্রিস্টাল লেটিস বিলাক কি সৃষ্টি হয়। তো একক কোকৰ এটা কৰ্ণাৰক আমি দেখা যায় যে আমি যদি সজাব যাওঁ 8টা কৰ্ণাৰ কি আমাৰ ভগাই থাকে। সাপোজ এইটো আমাৰ কি আছে এটা একক কোক আছে, এই কৰ্ণাৰত কি আছে আমাৰ পৰমাণু বিলাক আছে। এতিয়া এই কৰ্ণাৰক যদি আমি ঢাকিব যাওঁ ইফালৰ পৰা এটা দিব লাগিব, এইখিনি অংশ ঢাকিব, ইফালৰ পৰা আহিব এটা 3টা গল, ইফালৰ এটা 4টা, তলত 4টা গল, ওপৰতো আছে, ওপৰত কেইটা হ'ব আকৌ 4টা হ'ব। তো টোটাল কেইটা হ'ব 8টা। তো এটা পৰমাণু কেইজনে ভাগ কৰি আছে 8টা কৰ্ণাৰে ভাগ কৰি আছে। তাৰমানে এটাৰ ভাগত কিমান পৰিব, এটাৰ ভাগত পৰিব 1/8। তো আমি লিখিম যে প্ৰতিটো চুকত বা কৰ্ণাৰ, প্ৰতিটো চুকত পৰমাণুৰ বৰংগনি কিমান হ'ব 1/8। কাৰণ যেহেতু এটা কৰ্ণত 8টা থাকে আৰু 8টা কৰ্ণাৰত কেইটা একককৈ ভগাই আছে 8টা, গতিকে এজনৰ ভাগত কি 1/8 হ'ব। কিন্তু কৰ্ণাৰ কেইটা আছে আমাৰ 8টা, দেখো আমি কি কম 8টা চুকত পৰমাণুৰ বৰংগনি কিমান হ'ব 8 × 1/8 কিমান হ'ব 1। গতিকে আমি কি কম সৰল ঘনাকাৰ এককত কেইটা পৰমাণু থাকে, মুঠ পৰমাণুৰ সংখ্যা কিমান হ'ব 1। তো ইয়াৰ পৰা কোশ্চিন এনেকুৱা আহিব পাৰে যে সৰল ঘনাকাৰ এককত থকা পৰমাণুৰ সংখ্যা গণনা কৰা 2 মাৰ্ক দিব পাৰে এনেকুৱা, বা দিব পাৰে সৰল ঘনাকাৰ এককত থকা পৰমাণুৰ সংখ্যা কিমান 1 মাৰ্ক, তেতিয়া খালি 1 লিখিলে হ'ল।
নেক্সট আমি লিখি আছো দেহকেন্দ্রিক ঘনাকাৰ একক কক্ষৰ বাবে। দেহকেন্দ্রিক ঘনাকাৰ একক কক্ষৰ বাবে ইয়াক আমি শৰ্টলি কি কওঁ বিসিসি। ইয়াক বিসিসি বুলি কোৱা হয়। তো ইয়াৰ ক্ষেত্ৰত কি হয়, ইয়াতো সেম প্ৰতিটো চুকত কি হ'ব আমাৰ প্ৰতিটো চুকত পৰমাণুৰ সংখ্যা কিমান হৈ আছে 1/8, কিন্তু কেইটা চুক থাকে আমাৰ 8টা। ইয়াৰ 8টা চুকত পৰমাণুৰ সংখ্যা কিমান হ'ব 8 × 1/8, তো কেইটা 1। কিন্তু নাম দিছো কি আমি দেহকেন্দ্রিক। দেহকেন্দ্রিক হলে কি আমাৰ প্ৰতিটো কৰ্ণাৰত এটা এটা থকাৰ উপৰিও কি হয় আমাৰ দেহৰ ভিতৰত এটা থাকে, মানে একক কক্ষৰ ভিতৰত, যেটা আমি বাহিৰৰ পৰা দেখা নাপাওঁ। আৰু এই এককটি কাৰো লগত কি ভাগ বতৰা নকৰে, গতিকে দেহত কিমানটা আছে এটা আছে। দেহত মানে দেহকেন্দ্ৰত পৰমাণুৰ বৰংগনি কিমান আছে 1। তো কৰ্ণাৰত পালো আমি এটা, আৰু কি দেহত পালো কিমান এটা, টোটাল কিমান হ'ব therefore মুঠ পৰমাণুৰ সংখ্যা কিমান হ'ব 1 + 1 = 2। তাৰ মানে আমি কি কওঁ দেহকেন্দ্রিক ঘনাকাৰ এককত কেইটা পৰমাণু থাকে 2টা পৰমাণু থাকে। নেক্সট লিখি আছো আমি কি নাম্বার 3 পৃষ্ঠকেন্দ্রিক ঘনাকাৰ একক কক্ষৰ বাবে। পৃষ্ঠকেন্দ্রিক ঘনাকাৰ একক কক্ষৰ বাবে পৃষ্ঠকেন্দ্রক আমি কি কওঁ শর্টলি FCC। তো ইয়াতো সেম হ'ব কি আমাৰ প্ৰতিটো চুকত পৰমাণুৰ বৰংগিনী কিমান হ'ব 1/8। therefore 8টা চুকত পৰমাণুৰ বৰংগিনী কি হ'ব প্ৰতিটোৰ ক্ষেত্ৰত এইখিনি সেম। ইয়াত কিমান হ'ব আমাৰ এটা। এতিয়া চোৱা কি কৈছে পৃষ্ঠকেন্দ্রিক মানে প্ৰতিটো পৃষ্ঠত কেইটা পৰমাণু আছে এটা পৰমাণু আছে। তো এইটো যদি এটা একক কক হয় প্ৰতিটো পৃষ্ঠতে আমাৰ এটা এটা পৰমাণু আছে। এতিয়া এই পৃষ্ঠটোক ঢাকিবলৈ ইফালৰ পৰা এটা আছে, কিন্তু ইফালৰ পৰা দিলে তো এই পৃষ্ঠক আৰু নাঢাকে, কাৰণ এটা পৃষ্ঠক কেইটা এককে ভাগ বতৰা কৰি আছে 2টা। এটা কক্ষক যদি 2টা কি হয় আমাৰ এটা পৃষ্ঠক যদি 2টা কোষে ভাগ বতৰা কৰি আছে, মানে এটাৰ ভাগত কিমানটা ইলেক্ট্ৰন পৰিব 1/2। মানে প্ৰতিটো পৃষ্ঠত পৰমাণুৰ বৰংগিনী কিমান হ'ব আমাৰ 1/2। যেহেতু আমাৰ কি প্ৰতিটো পৃষ্ঠত এটাকৈ থাকে আৰু এটা পৃষ্ঠত থকা পৰমাণুক আকৌ কি 2টা কোষে ভাগ বতৰা কৰি আছে, গতিকে এটাৰ ভাগত কিমান কৰি আছে 1/2, মানে আধা কৰি আছে। কিন্তু পৃষ্ঠ কেইটা আছে 6টা পৃষ্ঠ আছে, গতিকে 6টা পৃষ্ঠত পৰমাণুৰ বৰংগনি কিমান হ'ব 6 × কি 1/2 কিমান হয় 3। তো therefore মুঠ পৰমাণুৰ সংখ্যা কিমান হ'ব 1 + 3 = 4। তো আমি পালো কি সৰল ঘনাকাৰ এককত কেইটা পৰমাণু থাকে এটা, দেহকেন্দ্রিকত থাকে 2টা, আৰু পৃষ্ঠকেন্দ্রিকত থাকে কেইটা আমাৰ 4টা।